নমস্কাৰ বন্ধুসকল, আজি মই ঘৰতে মাংস বনাব লৈছোঁ আৰু মাংস বনোৱা ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে চাব মই মাংস বনোৱা ভিডিঅ'টো কেনেকুৱা হৈছে, লাইক কমেণ্ট কৰিব। মাংসটো ধুনীয়াকৈ ধুই মেলি ল'লে ধুই মেলি ল'ব লাগে আৰু আমিও ধুওঁ এনেকৈ। মই ভালকৈ ধোৱা জালুক দি পেলাই বনাব নেকি? গালি তাৰপিছত চবেই ৰাইজে যেনেকৈ বনায় তেনেকৈ বনাওঁ আৰু মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ। চাবচোন কেনেকুৱা হৈছে। যদি ভাল হৈছে লাইক কমেণ্ট কৰিব। মোৰ বনোৱা ষ্টাইল এইটোৱে। অলপ ব্ৰাউন হোৱাৰ পিছত আৰু মাংসখিনি দি দিওঁ আৰু মাছত আৰু সেইখিনি বিলাহী আলু পিঁয়াজ এইখিনি যেনেকৈ আছে অলপ তেনেকৈ সেইকেইটা দি পেলাই ধুনীয়াকৈ নিমখ হালধি অকণমান জিৰাও দিওঁ আৰু মই বেলেগ মছলা একো নিদিওঁ, অকল জিৰা অকণমান দিওঁ। দি পেলাই জিৰা অকণমান দি তাৰপিছত যিখিনি কাটি থোৱা বিলাহী আলু পিঁয়াজ জলকীয়া এইখিনি গোটেইখিনি একেলগে দি পেলাই ঢাকনা এটা মাৰি দিওঁ। মাৰি দি অলপ পিছে পিছে খালি লুটিয়াই চাই থাকিব লাগে। ঢাকনাখন খুলি লৰাই থাকিব লাগে মাংসটো সিজালৈকে। 3-4বাৰ এনেকৈ লৰাই থাকিব লাগে ঢাকনাখন। প্ৰায় সিজিছে আৰু সিজিছে। কোনোবাই ইয়াতকৈ ভালকৈও বনায়। মোৰ মাংস ইমানেই আৰু এনেকৈয়ে বনাওঁ মই মাংস। মই ঘৰত থকা দিনাখনতো মানুহজনে নেৰে আৰু ভাজি ভাত বনালেও ময়ে বনাব লাগিব, মাছ বনালেও ময়ে বনাব লাগিব, মাংস বনালেও ময়ে বনাব লাগিব। উপায় নাই আৰু এতিয়া হৈ গ'ল ধুনীয়াকৈ মাংসটো। এতিয়া গৰম পানী অকণ দি দিলে হ'ল আৰু গৰম পানী অকণ দি অকণমান উতলাই হৈ গ'ল আৰু মোৰ মাংস লাষ্ট তৰকাৰীকণ। এবাৰ এটা ঢাকনি এটা মৰা হ'লেই লাষ্ট পৰ্যায় পাইছেহি। এয়া মাংস একদম পূৰা ধুনীয়াকৈ বনাইছে। এতিয়া অকণমান গৰম মছলা দি দিছোঁ আৰু গৰম মছলা অকণ দি দিলোঁ আৰু মাংস হৈ গ'ল আৰু ঢাকনা মাৰি দিম আৰু এতিয়া হৈ গ'ল আৰু কেনেকুৱা লাগিলে বাৰু? মই নিজে ঘৰত বনোৱা, ঘৰত সদায় যেনেকৈ বনাওঁ তেনেকৈ মই ভিডিঅ'টো বনাই পেলাই স্পেচিয়েল বুলিবলৈ একো নাই। নমস্কাৰ, ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব।